নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 মাৰ্চ। কালি 10 বজাৰ লগে লগে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ হয় বন্ধু বান্ধৱীসকল। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে যদি আপোনাৰ বেংক একাউণ্টত আপুনি টকা নাপায় তেনে ক্ষেত্ৰত অভিযোগ দিব পাৰিব। অভিযোগৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। লাখ লাখ মহিলা আৰু পুৰুষৰ বাবে এটা ভাল খবৰ। লগতে মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কৈ টকা। কেৱল ইয়াই নহয়, PM কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। লগতে প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ তালিকা। এতিয়া চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকাৰ চূড়ান্ত তালিকা। এই তালিকাত আজি পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট। এতিয়া আপুনি চেক কৰি লৈ লওক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ermsec.assam.gov.in এতিয়া আপুনি ক্লিক কৰক। 5টা প্ৰক্ৰিয়াৰে ডাউনলোড কৰিব পাৰিব PDF। প্ৰথমতে বাছনি কৰক জিলাৰ নাম, জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক, গাঁও পঞ্চায়তৰ নাম বাছনি কৰক। আপুনি ভোট গ্ৰহণ কেন্দ্ৰটো বাছনি কৰিব। বাছনি কৰাৰ পিছতে আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰক আৰু EPIC নম্বৰৰ জৰিয়তে কৰিব পাৰিব সন্ধান। ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম বাছনি কৰক, তাৰপিছতে সন্নিৱিষ্ট কৰক EPIC নম্বৰ, তাৰপিছতে সন্ধান অপশ্যনত আপুনি ক্লিক কৰক। প্ৰকাশ পালে 2024-25 পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা আৰু এই চূড়ান্ত তালিকাত যদি আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি নামটো সম্পূৰ্ণকৈ ভৰাই ল'ব পাৰিব। লগতে যদি কিবা সংশোধন কৰিব লগা থাকে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। যদি কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। যদি আপোনাৰ নেমটো কাৰেকশ্যন কৰিব লগা থাকে কেনেকুৱাকৈ কাৰেকশ্যন কৰিব। লগতে যদি আপোনাৰ তালিকাত নামটো অহা নাই তেনে ক্ষেত্ৰত আপুনি কমপ্লেইন দিব পাৰিব। যদি কিবা সমস্যা হৈ থাকে নিশ্চয় প্ৰথমতে কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চন ধন সোমালে নাই আপোনাৰ একাউণ্টত। লাখ লাখ মহিলা আৰু পুৰুষৰ বাবে এটা ভাল খবৰ। কোনো হিতাধিকাৰীয়ে যদি ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। 03612237054 এইটো নম্বৰ এতিয়া আপুনি সেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত আৰু এই ফোন কলতে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কল কৰক। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই আঁচনিৰ টকা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব টকা। দিব্যাংগ আঁচনিৰ ধনত জমা হ'ব আপোনাৰ একাউণ্টত। DBT যোগে হিতাধিকাৰীৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। যদি আপুনি এই সময় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত ৰাতিপুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক আপুনি এইটো নম্বৰত অভিযোগ। অভিযোগ দিয়াৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব। যদি আপুনি তথাপিও টকাটো নাপায় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। অৰুণোদয়ৰ প্ৰত্যেকজন মহিলা আৰু পুৰুষৰ বাবে এটা ভাল খবৰ, কিয়নো বৃদ্ধা পেঞ্চন বিধৱা পেঞ্চন সকলো পেঞ্চন আঁচনিৰ টকা সোমাব এই দিনটোতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নাৰী দিৱসৰ দিনাই ভাল খবৰ দিলে লাখ লাখ মহিলাৰ বাবে। লাখ লাখ মহিলাই প্ৰতিমাহে পাব 2500 টকা। কেবিনেটত মহিলা সন্মান আঁচনিত অনুমোদন জনাইছে। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মহিলাসকলক দিব এই সুবিধা। দিল্লীত চৰকাৰ গঠন কৰি বিজেপিৰ চমক। প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। হয় বন্ধু বান্ধৱীসকল, অৱশেষত দিল্লীত প্ৰায় 20 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। বছৰি 2,50,000 টকালৈকে কম উপাৰ্জন কৰা পৰিয়ালে পাব এই আঁচনিৰ সুবিধা। এটা পৰিয়ালৰ এগৰাকী মহিলাক দিয়া হ'ব এই সুবিধা। পেঞ্চন লাভ কৰা মহিলাই এই আঁচনিৰ সুবিধা নাপাব। কেবিনেটৰ সিদ্ধান্তৰ পিছতে দিল্লীবাসীৰ মাজত আনন্দ দেখা গৈছে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীবাসী ৰাইজক যিকেইটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত সকলোকেইটা প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। বিজেপিৰ নতুন চমক দিল্লীবাসীৰ বাবে।
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ অন্তঃপৰিয়ালসকলৰ জল্পনা কল্পনা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে সাজু হৈছে চৰকাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন 28 মাৰ্চত অন্ত পৰিব একাদশ শ্ৰেণীৰ পৰীক্ষা ইয়াৰ পিছতে যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ মাজতে চলিব থাকিব নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সকলো পঞ্চায়ত প্ৰাৰ্থীয়ে সাজু হওক কিন্তু যদি আপোনাৰ নথি পত্ৰ এতিয়া আপুনি সঠিকভাৱে ঠিক কৰি লয় তেনেক্ষেত্ৰত অতি শীঘ্ৰে বনাই লওক আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নথি পত্ৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে 33টাকৈ নিয়ম সলনি কৰিছে এইবাৰ আৰু 33টা নিয়ম নামানিলে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰটাকৈ ডাঙৰ ঘোষণা 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাজেট ধনৰাশি লাখ লাখ আত্মসহায়ক মহিলাই পাব প্ৰথম কিস্তিৰ 10,000 কৈ টকা এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি 1 এপ্ৰিলৰ পুৱাতে 10,000 কৈ টকা সোমাব মহিলাসকলৰ একাউণ্টত ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভ আৰম্ভণি 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 কৈ টকা 10,000 কৈ টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কৈ টকা সোমাই দিব তাৰ বাবে যদি আপোনাৰ কিবা বেংক একাউণ্ট আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে বেংক একাউণ্ট আপডেট কৰি লৈ লওক কিন্তু মাজত মাত্ৰ কেইটা দিনমান বাকী আছে তাৰ পিছত আপোনাৰ একাউণ্টত খুব সোমাই যাব 10,000 কৈ টকা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোক লৈ ভাল খবৰ আহি পৰিছে দৰিদ্ৰ লোকসকলে পাব বেংক একাউণ্টত 1,30,000 কৈ টকা এই ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে দিয়া হ'ব এই ধনৰাশি যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ বনাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপুনি কৰক আবেদন আপুনি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই নেকি আপোনাৰ চৰকাৰী ঘৰ লাগিব নেকি চৰকাৰী ঘৰক লৈ আহি গ'ল নতুন নিয়ম অতি সহজতে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী ঘৰ PMAY 2.0 অধীনত আপুনি লাভ কৰিব 1,30,000 টকা আধাৰ কাৰ্ডে হ'ব ঘৰ লাভ কৰা সৰ্বোচ্চ নথি 5 বছৰলৈকে বৃদ্ধি হ'ব PMAY 2.0 সময়সীমা ঘৰত 3 চকীয়া বা 4 চকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ পূৰ্বে গাড়ী থকা লোকসকলে নাপাইছিল PMAY ঘৰ ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয় লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ আধাৰ কাৰ্ড থকা লোকসকলে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আধাৰ কাৰ্ড থকা লোকসকলে আবেদন কেনেকৈ কৰিব লগতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব 2 চকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লে পাব চৰকাৰী ঘৰৰ সুবিধা 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ নতুনকৈ 3,88,000 লোকে পাব বিনামূলীয়া চৰকাৰী ঘৰ আৰু কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী চৰকাৰী ঘৰ লাভ কৰা মহিলাই লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা হয় বন্ধুবান্ধৱীসকল চৰকাৰী ঘৰৰ লগতে এতিয়া 5টাকৈ সুবিধা চৰকাৰে প্ৰদান কৰিব জিলাই জিলাই বিতৰণ কৰা হ'ব আবেদন পত্ৰ আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব আপোনাৰ ৰেচন কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড প্ৰয়োজন হ'ব ভোটাৰ আইডি লগতে জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ লাগিব বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ লগতে পাছপোৰ্ট আকাৰৰ ফটো লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব নথি পত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব 1,30,000 টকা PMAY.gov.in অনলাইনৰ জৰিয়তে কৰিব পাৰিব আপুনি আবেদন অসমত নাথাকিব এটাও কেঁচা ঘৰ হয় বন্ধুবান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পণ লৈছে যাতে কোনো ব্যক্তিৰ কেঁচা ঘৰ নাথাকে সকলোৱে যাতে পকী ঘৰ লাভ কৰে তাৰ বাবে সকলোৱে অতি শীঘ্ৰে কৰক আবেদন পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ শীঘ্ৰে ৰাজ্যত ওলাব 2 লাখৰো অধিক চাকৰি
ITI পাছ কৰা যুৱক যুৱতীসকলেও লাভ কৰিব চাকৰি এডভান্টেজ আসামত বিনিয়োগৰ MOUৰ পিছতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'